আজি আমাৰ এইকেইটা বেংগলোৰৰ পৰা আহি মেলি একেলগে ভাত খাইছে ঘৰত বহি আমাৰ এইটো থানে ঘৰত চুলি কিন্তু বিয়াত দীঘল বনাই লৈ আহিছে দেই এই আমাৰ বুঢ়ী এতিয়া হাঁহিব চাবি দেই এনে হাঁহিব হয় এনে হাঁহিব এয়া সেয়া হয় কেনে কথা কয় বহুত হাঁহিৰাম বুঢ়ী এজনী দেই এতিয়া যিমানে কম সিমানে হাঁহিব চাবি দেই ৰাইজ আৰু চা আকৌ হাঁহিব এতিয়া হাঁহিলে 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 চাবি দেই ইয়াত চাই আছো হ'ব আকৌ হাঁহিলে এয়া হয় এনেকৈ হাঁহে এয়া মহ মাংসৰ লগত কেনেকুৱা লাগিছে এনে খাই আমলৈ পোক আছে মহ মাংস সকলোখিনি আৰু লগতে আমিও ধৰি দিছোঁ আমি লগতে ধৰি দিছোঁ মোক মাৰিম কৈছে সোমাই থকা মানে ইলেকশ্যনৰ আগে আগে পাৰ্টি লোক আহে চোতাললৈ আহে চোতালত কয়হি কি চোতালত আহি কি কয়হি মানে আজি আমুকত ভোট দিব লাগে বিজেপি চৰকাৰখনক ভোট দিব লাগে কিছুমানে কয় এই কংগ্ৰেছত ভোট দিব লাগে কিছুমানে কয় নিৰ্দলীয়ত ভোট দিব লাগে কিছুমানে কয় জাতীয় দলত ভোট দিব লাগে আমিতো 18 বছৰ বয়সৰ পৰা চৰকাৰে 18 বছৰ বয়সৰ পৰা চৰকাৰে আমাক ভোট দি আছে ভোট দিয়া অধিকাৰ দিলে ভোট দিয়া যেতিয়া অধিকাৰ দিলে 18 বছৰ বয়সৰ পৰা সেই ভোট আমি দি আছোঁ আমাক একো নালাগে আমাক এৱাই ঘৰ নালাগে আমি কেলে মতা মানুহ আমাক ভগৱানে হাত ভৰি সম্পূৰ্ণ দিছে আমাক স্কুটি নালাগে বাইক নালাগে খালি আমাক লাগে কি আমাক যাতায়াতৰ অৱস্থা আজি মানে আমাৰ চোনপোৱা হাই স্কুলখন কি অৱস্থা হৈ গৈ আছে আজি আমাৰ দুখীয়া ৰাইজে যদি চৰকাৰে যদি পঢ়ায় যদি চব যদি কি বাছ চাইকেল পৰ্যটনকে বিতৰণ কৰি আছে এতিয়া যে মানে হেড ছাৰ এজনো নাইকিয়া হ'ল আজি এজন মানে হেৰি ৰিটায়াৰ হৈ গ'ল কালি এজন ৰিটায়াৰ হ'ল তেতিয়াহ'লে এনেকৈ কি আমাৰ সদিয়া নালাগে অসমো ডুবি থাকিবচোন অকল বানপানী আহিলে কি কেলে অসম বুৰিব নেকি কথাতে বোৱাই দিম আমি কেলে কি এইবোৰ কাম কি এছাম মানুহে কি কলেজত পঢ়ি থকা বা ইউনিভাৰ্চিটিত পঢ়া এছামে বা বিধায়ক টিকট ঘূৰিছে বা কাৰোবাৰ নেতা টিকট ঘূৰিছে কাৰোবাৰ মানে অ' চি টিকট ঘূৰিছে কাৰোবাৰ ডি চি টিকট ঘূৰিছে এছাম মানুহে গছ গছনি কাটি চেঞ্চু উলিয়াই কিনে ধ্বংস কৰি কিনে মই এনেকৈ কাৰোবাৰ কৰি আছোঁ মোৰ ইমান মাল গৈ আছে মোৰ অ' চি চাহ আছে নহয় কি কেইটা সেই মাকৰ গৰ্ভত সন্তান কেলা অ' চি জন্ম হয় নেকি কি পুলিচ জন্ম হয় নেকি কেলা সন্তানহে জন্ম হয় কেলা কি আৰ্মি কেলা গৰ্ভত কেলা মাকে আৰ্মি জন্ম কৰে নেকি এইখিনি আমি বনাইছোঁ জনসাধাৰণে বনাইছোঁ কেলা প্ৰধানমন্ত্ৰী আমি বনাইছোঁ প্ৰধানমন্ত্ৰী মাকৰ গৰ্ভত কেলা জন্ম নহয় হেমন্ত বিশ্ব শৰ্মা কেলা মুখ্যমন্ত্ৰী হ'লে কি হ'ব 5 বছৰ চলাওঁতে কেলা লাখ লাখ কথা কৈছে আমি কেলা 1000 কথা ক'লে মানে আমাৰ 1000খিনি এক হ'ব লাগিব সেই লাখ ক'লে মানে অকল মহিলাখিনিহে লাখ প্ৰতি কেলা এহা নাচি কি গালে আকৌ এই কি শেষা কি সেই আকৌ এষাৰ গালে সেই হেমন্ত বিশ্ব শৰ্মা ঘৈণীকজনীৰ নাম ৰিণিকি মানে সেই জোনাকী বৰুৱা ৰিণিকি ঐ দেখো কি নেদেখো দেখো কি নেদেখো সেইখনি চেনাই ৰে গাঁও সেইখনি হৈছে জুবিনে সেই গুৱাহাটীত প্ৰগ্ৰেম মাৰিলে প্ৰগ্ৰেম মাৰোঁতে লাখ কোটি এই নাচনি হ'ল সেইকাৰণে লাখপতি বুলি কয় লাখপতি নাচনি নাচোৱালে লাখপতি ঢুলীয়া লাখপতি বিহুৱা নাচোৱাই কেনে নৰেন্দ্ৰ মোদী ফিটা কটাই আৰম্ভণিতে ৰেডি কৰিলে মিডিয়াই তাৰপিছত ক'লে কি ৰিণিকি মানে জোনাকী বৰুৱা যে জ্বলে সেইটো ৰিণিকি দেখো গাঁৱে এখনি দেখো গাঁৱে এখনি সেইখনি চেনাই ৰে গাঁও শিৱসাগৰ প্ৰতিনিধি মানে আমাৰ অখিল গগৈ তেখেতেও বেচা বহুত ভালে হৈছিলে কিন্তু ভালে হয় সেই কৃষক মুক্তি সংগ্ৰামৰ লগত ৰাইজৰ লগত কৃষক মানে খেতিয়ক মানে আমি যে নাঙল ধৰোঁ আমি যে খেতি কৰোঁ সেইকাৰণে সেয়ে মানে সেনেকুৱা